নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোৰ তলত কিছুমান কমেণ্ট পালোঁ। কমেণ্টবোৰ পাই আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। হিমন্ত বিশ্ব শৰ্মা ছাৰে চাৰ্কুল অফিচৰ যিবোৰ মণ্ডল থাকে সেই মণ্ডলবোৰ বহু পৰিমাণে সংস্কাৰ হোৱা বুলি বা তেখেতসকল শুধৰণি হোৱা বুলি বাৰে বাৰে কৈ আছে বা বহু মণ্ডল দুৰ্নীতিপৰায়ণ মণ্ডলক এইখন চৰকাৰে এৰেষ্টো কৰিছে বা তেনেকুৱা ধৰণৰ বহুতো ঘটনা হৈছে। চাৰ্কুল অফিচৰ মণ্ডলবোৰক তেখেতসকলৰ যি দুৰ্নীতিপৰায়ণ মণ্ডল কিছুমান আছে তেখেতসকলক এৰেষ্ট কৰি তেখেতসকলৰ মাজৰ পৰা সেই মনোভাৱটো আঁতৰ কৰাৰ কাৰণে বহু পৰিমাণে চেষ্টা কৰি আছে বা চাৰ্কুল অফিচৰ যিটো বদনাম সেই বদনামটো আঁতৰ কৰাৰ কাৰণে এইখন চৰকাৰে বহুতো চেষ্টা কৰি আছে। তথাপিতো হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কথাত প্ৰতীয়মান হ'ব পৰা নাই আমাৰ সাধাৰণ জনসাধাৰণ। এই মেছেজকেইটাই তাৰে প্ৰমাণ কৰে। হয়তো তেখেতসকলে বহু পৰিমাণে অতিষ্ঠ হৈছে, বহু পৰিমাণে তেখেতসকলে দাউৰিব লগা হৈছে এটা কামৰ কাৰণে। হয়তো তেখেতসকলৰ পৰা অন্য ধৰণে কিবা অসুবিধা দিছে মণ্ডলে, সেয়েহে বহু অতিষ্ঠ হৈ এই মেছেজকেইটা তেখেতসকলে লিখিবলৈ বাধ্য হৈছে। সেয়েহে মণ্ডলসকলক কৈছোঁ, আপোনালোকৰ ওপৰত মণ্ডলখিনিৰ ওপৰত যিটো এটা চেকা বা দাগ লাগিছে সেই দাগটো কিছু পৰিমাণে আপোনালোকে আঁতৰ কৰাৰ কাৰণে যত্ন কৰক। সকলো মণ্ডলেই তেনেকুৱা নহয়। যিসকল মণ্ডলে তেনেকুৱা ধৰণৰ কাম কৰি আছে বা পাব্লিকক অতিষ্ঠ কৰে, হাৰাছমেণ্ট দিয়ে, জনসাধাৰণক দৌৰাই থাকে এটা কামৰ কাৰণে, বহুদিন দৌৰাই থাকে, তেনেকুৱা ধৰণৰ যিসকল মণ্ডলে কৰি আছে তেখেতসকলে এইবোৰ কাম কৰা বন্ধ কৰক। মণ্ডলবোৰ আপোনালোকৰ যিহেতুকে মানুহে মানুহৰ প্ৰতি সহানুভূতিশীল হওক। আমাৰ সাধাৰণ মানুহখিনি যেতিয়া কাম ক্ষতি কৰি আপোনালোকৰ ওচৰলৈ এটা কামৰ কাৰণে বাৰে বাৰে যাই থাকিবলগীয়া হয়, একদিন কাম ক্ষতি হ'লেই নেক্সট দিনা পেটত গাঁঠি দিব লগা অৱস্থা হয়। গতিকে সেইবোৰৰ কথাও আপোনালোকে অলপমান চিন্তা কৰি চাব। আৰু চৰকাৰে যিমানেই শুধৰণিৰ কাৰণে বা সংশোধনৰ কাৰণে ব্যৱস্থা কৰি নাথাকক কিয়, যদি মানুহে নিজে নিজে ভাল নহয়, নিজৰ মনৰ পৰা ভাল নহয়, তেতিয়াহ'লে কোনেও একো কৰিব নোৱাৰে। সেয়ে কৈছোঁ আপোনালোকক, মণ্ডলবোৰলৈ এটা বিনম্ৰ অনুৰোধ, আপোনালোকে অলপমান সহানুভূতিশীল হওক। আমাৰ সাধাৰণ মানুহখিনিৰ প্ৰতি অলপমান যাতে চিন্তা কৰে, এটা কামৰ কাৰণে বাৰে বাৰে যাতে দৌৰাই নাথাকে।